Hello everyone, good evening. আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সদায় ব্লগ দিওঁ বা কিবা দিওঁ, আজি অকণমান বিশেষ বেলেগ ধৰণৰ ভিডিঅ'। মই আজি আপোনালোকৰ লগত এটা প্লেটফৰ্ম চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ। যিহেতু মই বহু দিন ধৰি বহু মাহেই হ'ল ক'ব গ'লে এই প্লেটফৰ্মটোৰ লগত জড়িত হৈ মই ধৰি লওক নিজৰ এক্সট্ৰা টাইম যিটো আমি ফ্ৰী পাওঁ ন, সেই ফ্ৰী টাইমতে আমি ঘৰতে থাকি নিজৰ মোবাইল ফোনটোৰ পৰা ইনকাম কৰিব পৰা এটা প্লেটফৰ্ম আছে, যিটো আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। যদি কোনোবাই কৰে ধৰি লওক মোৰ ভাল লাগিব, কাৰণ তেওঁ যদি এটা ৰাস্তা পায় যে নিজৰ এটা ইনকাম উলিয়াব পাৰে তো ভাল লাগিব আৰু আপোনালোকক সহায় কৰোঁ বুলি ভাবিছোঁ। বহুতে নাজানিবও পাৰে, যিহেতু তেনেকুৱা বস্তুবিলাক বহুত লুকাই থাকে আৰু ইমান ফ'কাছত নাথাকে ন। তো মই যিহেতু কৰি আছোঁ, ভাবিছোঁ মই নিজে কৰি ইমানখিনি লাভ হ'ল যেতিয়া ভাবিছোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। যদি কাৰোবাৰ সুবিধা হয় তো মই তেতিয়া সুখী হ'ম আৰু। তো সেইকাৰণে ভাবিছোঁ মই আজি কওঁ গোটেই কথাখিনি। মই আজি প্ৰায় কেইবামাহো ধৰি এটা প্লেটফৰ্মৰ লগত জড়িত। একচুৱেলি ক'ব গ'লে এটা নহয়, মই কেইবাটাও কামৰ লগতে তেনেকৈ জড়িত। ধৰি লওক যিটো মই পাওঁ তাক মই চাওঁ, যদি মোৰ ভাল লাগে বা মই কৰিব পৰা কাম হয় মই কেতিয়াও নকৰাকৈ নাথাকোঁ, কৰোঁ। তো তথাপিও সকলোৰে সুবিধাৰ কাৰণে যিটো সুবিধা হ'ব মই সেইটোৱে ক'ম, কাৰণ হয়তো মই আজি কেইবাটাৰ লগত জড়িত বুলি হয়তো বহুতে বেয়াও কৰিব নোৱাৰিবও পাৰে, বা ধৰি লওক সকলোৱে সেইটো সুবিধা নহ'বও পাৰে। তো সেইকাৰণে মই এটা ৱেবছাইটৰ লগত বহুদিন ধৰি জড়িত যিহেতু, আৰু ৱেবছাইটটোৰ নাম হৈছে মিলিনিয়াৰ ট্ৰেড। আৰু এই ৱেবছাইটটোত এটা ধুনীয়া ইনকাম কৰিব পৰা এটা প্লেটফৰ্ম হয় ঘৰতে থাকে। আৰু ইয়াত কোনো ধৰি লওক শিক্ষাগত অৰ্হতা নালাগে বোলে যে ইমানটো পঢ়া হ'ব লাগিব, ই হ'ব লাগিব, একো কথা নাই। নিজৰ মোবাইলটোৰ পৰাই, নিজৰ মোবাইল ফোনটোৰ পৰাই অকল আপোনালোকে নিজৰ ফ্ৰী টাইমত, যিকোনো টাইমত, কোনো ধৰা বন্ধা নিয়ম নাই যে ইমান টাইমৰ ভিতৰতে কৰিব লাগিব বা ইয়াতেই কৰিব লাগিব। নিজৰ ঘৰত থাকি শুই বহি আপুনি ধুনীয়াকৈ এটা ইনকাম কৰিব পাৰে। আপোনাৰ ডেইলি ইনকামটো আপোনাৰ সপ্তাহী পে'মেণ্ট হয়। ডেইলি ইনকামটো আপোনাৰ জমা থাকিব একাউণ্টত, আৰু সপ্তাহী মঙলবাৰ বুধবাৰৰ ভিতৰত আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ হ'ব। মোৰ নিজৰ লগতে প্ৰুফ আছে, মই দেখাম বাৰু আপোনালোকক। তাৰপাছতে কামটো, ৱেবছাইটটোত কাম এনেকুৱা, যিহেতু এইটো এটা নেটৱৰ্ক মাৰ্কেটিং হয়, ইয়াত নেটৱৰ্ক ক্ৰিয়েট কৰিব লাগে। যিকোনো এটা কাম কৰিবলৈ হ'লে প্ৰথমতে আমি ইনকামটো চাব নালাগিব, ঠিক আছে। ইনকাম যদি চাই আহে আপুনি, তেতিয়া কেতিয়াও সফল হ'ব নোৱাৰিব। কেনেকৈ কামটো শিকিব পাৰিম, আগবাঢ়ি যাব পাৰিম, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। তো মই এটাই ক'ম, মই কাকো জোৰ নকৰোঁ আপোনালোকে কৰক বা নকৰক বুলি। মই সবিশেষ জানিব হ'লে মই সকলোখিনি আপোনালোকক ডিটেইলছ বুজাই দিম। ইয়াত যিহেতু এইটো এটা নেটৱৰ্ক মাৰ্কেটিং হয়, ইয়াত নেটৱৰ্ক ক্ৰিয়েট কৰিব লাগে। প্ৰথমতে যেতিয়া মই আৰম্ভ কৰিছিলোঁ, ময়ো একেবাৰে শূন্যৰ পৰাই আৰম্ভ কৰিছিলোঁ, আৰু আজি শূন্যৰ পৰা আৰম্ভ কৰিলোঁ, ধৈৰ্য ধৰিলোঁ, আৰু ধৈৰ্যৰ ফল মিঠা বুলি কয় যে। তো সেইকাৰণে এটা ধুনীয়া ইনকাম ধৰিলোঁ আজি হৈ আছে। একো নহ'লেও সপ্তাহত ধুনীয়া ইনকাম এটা ওলায়, ঘৰত থাকি একোতো যাব নালাগে। ধৰি লওক নিজৰ এক্সট্ৰা টাইমত আপুনি বেলেগ কাম কৰিলেও নিজৰ এক্সট্ৰা টাইম হাতত বহুত থাকে। 24 ঘণ্টাটো আমি কাম কৰি নাথাকোঁ, এনেই অবাবত সময় নষ্ট নকৰি, আৰু সময় নষ্ট নকৰি যদি আপুনি সেই ৰিলচ চোৱা সময়ত বা চিনেমা চোৱা সময়ত, চিৰিয়েল চোৱা সময়ত যদি আধা ঘণ্টাও কাম কৰে, এঘণ্টাও কাম কৰে, আপুনি ধুনীয়া এটা ইনকাম পাব। আৰু সেয়ে বোলো আজি কওঁ, আৰু সঁচাকৈয়ে বহুতখিনি ভাল প্লেটফৰ্মটো। মই নিজে যিহেতু আজি এতিয়া মোৰ বছৰেই হ'ব এইটোৰ লগত জড়িত হৈ থকা। মোৰ এতিয়া ছেপ্টেম্বৰ পালে 1 বছৰ হৈ যাব কমপ্লিট। আৰু চব মই নিজে আজি কিমান দিনে কৰি আজি আপোনালোকৰ আগত মই ক'বলৈ পাৰিছোঁ। এইকাৰণে কৈছোঁ, যিহেতু মই যিকোনো এটা বস্তু আপোনালোকৰ আগত দিয়াৰ আগত মই নিজে চাই ল'ব লাগিব, কাৰণ আনৰো লাভ হ'ব লাগিব ন। মই যেনিবা আপোনালোকক কৈ দিলোঁ, তো কৈ দিলেওতো নহ'ব, আপোনালোকে কৰিব পাৰিব লাগিব, বা আপোনালোকৰ লাভৰ এটা বস্তু মই আপোনালোকক দেখাব লাগিব। তো সেইকাৰণে আৰু এই সঁচাকৈ প্লেটফৰ্মটোৰ লগত জড়িত হৈ মই বহুত সুখী, কাৰণ মই দিনটো একো নহ'লেও সৰু কিবা এটা এমাউণ্ট হ'লেও নিজৰ বুলি থাকে, সপ্তাহী ভাল কিবা এটা আহে। আৰু সঁচাকৈয়ে, আৰু যিকোনো সদায় আমি সৰুৰ পৰাই ডাঙৰ হওঁ ন। তো সেইকাৰণে কোনো একেদিনাখনে একেবাৰে লাখপতি কৰোড়পতিটো হৈ নাযায়। তাৰ কাৰণে সেই এটকা দুটকাৰ পৰাই মানুহে আৰম্ভ কৰে, সৰু কিছুমান কামৰ পৰাই মানুহৰ ধৰি লওক হয় আৰু। তো সেইকাৰণে
বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ৱেবছাইটটো সঁচাকৈয়ে মই বহুত ভাল পাইছোঁ কাম কৰি। মোৰ লগতে তেনেকৈ বহুত মানুহ জড়িত হৈছে, ধৰি লওক তেনেকৈ আৰু আহিছে কৰিবৰ কাৰণে। যিসকলে জানে আৰু কেতিয়াবা মই ধৰি লওক ষ্টেটাছ দিওঁ কেনেকৈ গম পায়, কিন্তু মই ইউটিউবত দিয়া নাছিলোঁ ভিডিঅ', মানে মোৰ সময়ো হোৱা নাছিলে বনাবৰ কাৰণে, আৰু এটা সময় লাগে, নিৰ্দিষ্ট সময় এটা লাগে ভালকৈ ক'বৰ কাৰণে। তথাপিও আজি মই এই কামটো কৰি থাকোঁতে ঘপককৈ মনত পৰিলে বোলো নাই ভিডিঅ' এটা বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু সঁচাকৈ ক'বলৈ গ'লে সকলোৱে কৰিব পাৰে আকৌ দেই, ইয়াত পুৰুষ মহিলা সকলোৱে, আন নালাগে ইয়াত ষ্টুডেণ্টেও কৰিব পাৰে। কালি এজন মোক যোৰহাটৰ পৰা ষ্টুডেণ্টে ফোন কৰিছে, তেনেকৈ মানে ৱৰ্ক ফ্ৰম হোমৰ কাৰণে। আজি এটা ফোন আহিছিলে যে এনেকৈ কৰিবৰ কাৰণে। তো কাৰোবাক যদি মই সহায় কৰিব পাৰোঁ, কিবা এটা প্লেটফৰ্ম দিব পাৰোঁ, কষ্টটো চবেই নিজেই কৰিব লাগিব, হয়নে নহয় বাৰু কওকচোন। আপুনি ইনকাম পাব, আপুনি কষ্ট কৰিবই লাগিব, ওপৰতে কোনেও নাপায়। আজি মই ইনকাম কৰিব হ'লে, পাব হ'লে মই কষ্ট কৰিবই লাগিব। তো সেইকাৰণে কষ্টটো সদায় নিজৰ থাকিব। মই মাত্ৰ প্লেটফৰ্ম দেখাব পাৰিম, আপোনালোকে যদি আগুৱাই যাব বিচাৰে যাব পাৰে, তেতিয়া মই সহায় কৰি দিব পাৰিম। আৰু সকলোৱে মানে নিজৰ সপোনবোৰ পূৰ কৰকচোন, অকণমানকৈ হ'লেও। তাৰ কাৰণে যদি আপোনালোকে কিবা এটা কৰিব বিচাৰে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মই এটা কথাই কৈ দিছোঁ, আপুনি যিকোনো এটা প্লেটফৰ্মৰ লগত জড়িত হ'বলৈ হ'লে আগে কাম শিকিব লাগিব দেই। আগে ইনকামৰ কাৰণে আজি আপুনি যদি আহিছে, আজিৰ পৰা ইনকাম বিচাৰিলে নহ'ব। কিন্তু ময়ো যেতিয়া জইন হৈছিলোঁ 3-4 মাহৰ পাছতহে ইনকাম হৈছিলে, কাৰণ মই আগত শিকিছিলোঁ। আৰু ইয়াত যিহেতু ক'ৰ্চ থাকে, ডিজিটেল মাৰ্কেটিঙৰ ক'ৰ্চ থাকে, তাত আপুনি ভিডিঅ' PDF থাকে, সেইখিনি আপুনি চাব লাগিব, শিকিব লাগিব, সেইটো কথা। আৰু যে আপুনি ইয়াত জইন হ'ব হ'লে এনেও জইন হ'ব নোৱাৰে। এটা সৰু এমাউণ্ট যিটো আমি মাহেকত এনেই খৰচা কৰি ধৰি লওক উৰুৱাই দিওঁ। আজিকালি এটা ৰিচাৰ্জৰ দামেই 300-400 টকা হ'ল। 1 মাহ 28 দিনৰ এটা ৰিচাৰ্জৰ দামেই এতিয়া 400 টকা হ'ল, 399 হ'ল। তো আপুনি নিজে চিন্তা কৰক, এমাহত এটা ৰিচাৰ্জৰ কাৰণে যদি 400 টকা লাগে, আৰু গোটেই মাহটো বাকী কিবাকিবি খৰচা আছে, আপোনাৰ যদি মাহটোত একো নহ'লেও এক্সট্ৰা ইনকাম, পেচিভ ইনকাম বুলিও ক'ব পাৰে, যদি আপুনি 2000 টকা এটা উলিয়াব পাৰে, 1000 টকা এটা উলিয়াব পাৰে, মাত্ৰ নিজৰ সেই মোবাইলটোৰ পৰা, এই 1000 টকীয়া মোবাইলটোৰ পৰা, এই 400 টকীয়া ৰিচাৰ্জটোৰ পৰাই যদি এটা এক্সট্ৰা ইনকাম কৰিব পাৰে, তাতকৈ আৰু কি ভাল মানে হ'ব পাৰে আৰু ন। এইটো এটা কিমান ভাল কথা, ডাঙৰ কথা, আপোনালোকে নিজে চিন্তা কৰক। আৰু ইয়াত জড়িত হ'ব হ'লে এটা এমাউণ্ট ইয়াত পে' কৰিবই লাগিব, আৰু সেইটো আমি নলওঁ। যিহেতু এই ৱেবছাইটটোতেই আপোনালোকে এইখিনি ফৰ্ম থাকে, ফৰ্ম ফিল আপ কৰোঁতেই দিব লাগে। আৰু সেইটো কাৰণে যদি কোনোবাই কৰিব বিচাৰে, তেতিয়া মোক কমেণ্ট কৰিব পাৰে, বা মোক কণ্টেক্ট নাম্বাৰ দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে ডাইৰেক্ট ফোন কৰিব, মেছেজ কৰিব পাৰে। মই সকলোৱে মই যদি ৰিচিভ কৰিব নোৱাৰোঁ, পাছত হ'লেও মই কল বেক কৰোঁ, মেছেজ ৰিপ্লাই কৰিব নোৱাৰিলে যেতিয়াই সময় পাওঁ মই ৰিপ্লাই কৰোঁ, সকলোকে মই ৰেছপন্স দিওঁ বাৰু, আপোনালোকে সেইটো চিন্তাই নকৰিব। তো সেইটোৱে। আৰু সঁচাকৈ ধুনীয়া এটা ইনকাম চ'ৰ্চ হয় বুলিয়ে ক'ব লাগিব, ধুনীয়া এটা প্লেটফৰ্ম হয়। আৰু সঁচাকৈয়ে ময়ো মানে ভাল পাইছোঁ কৰি, সেইকাৰণে আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ। আৰু যদি বিশেষ কিবা জানিব থাকে, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব। আৰু যিহেতু নেটৱৰ্ক মাৰ্কেটিং হয়, নেটৱৰ্ক ক্ৰিয়েট কৰিব লাগে, তাৰ কাৰণে আপোনালোকক ইয়াত কিছুমান শিকোৱা হয়, মানে ধৰি লওক ভিডিঅ' আকাৰত থাকে, সেইখিনি চালে মেলিলে আপোনালোকে নিজেই গম পাব। আৰু সেইবিলাক চাবলৈ হ'লে আপুনি নিজে জইন হ'বই লাগিব, কাৰণ আপোনাৰ নিজৰ আইডিটোতে আপুনি সেইখিনি পাব। ঠিক আছে। আৰু ইমানখিনি ক'লোঁ, কিবা জানিব লাগিলে নিশ্চয় আপোনালোকে মেছেজ ফোন কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। আৰু ঠিক আছে, তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগলৈ এনেধৰণৰ কিছুমান ইনফৰ্মেটিভ ভিডিঅ' বা আপোনালোকে যদি হেল্পফুল ভিডিঅ' বিচাৰে, তেনেহ'লে আপোনালোকৰ সহযোগৰ কাৰণে যদি কিবা ভিডিঅ' লাগে বা চাব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে তাত পায়, আৰু মোৰ ভিডিঅ'বোৰ যাতে আপোনালোকে চাব পাৰে। তো ঠিক আছে, আজিলৈ আহোঁ দিয়ক। নিশ্চয় আকৌ অতি সোনকালে লগ পাম নতুন এটা ভিডিঅ'। আজিলৈ বাই বাই।